অত্যন্ত গুৰুত্বপূৰ্ণ দিন মৰাণসকলৰ কাৰণে মই ভাবোঁ অসমৰে এটা ডাঙৰ সমস্যা আজি সমাধান হৈছে। অৰুণাচলত প্ৰায় ২৫০০ মৰাণ ব্যক্তিয়ে বসবাস কৰে, কিন্তু যেতিয়া অৰুণাচলে পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা পালে তেখেতলোকে তাতে জেনেৰেল হ'ব লগা হ'ল আৰু তেখেতলোকে পিআৰচি চাৰ্টিফিকেট নাপায়, পিআৰচি নাপায়। তাৰ কাৰণে তেখেতলোকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ চাকৰিত তেখেতলোকে এপ্লাই কৰিব নোৱাৰে আৰু বিভিন্ন সমস্যা হোৱা হ'ল তেখেতলোকৰ। মৰাণ ছাত্ৰ সন্থাৰ প্ৰায় ৪০ বছৰীয়া দাবী আছিলে, মৰাণ সংগঠনসমূহৰ প্ৰায় ৪০ বছৰীয়া দাবী আছিল যে আমাৰ যিসকল মৰাণ ব্যক্তি যিসকলে অৰুণাচলত বসবাস কৰে তেওঁলোকক অসমৰ পিআৰচি দিব লাগে, অসমৰ OBC উইথ নন ক্ৰিমিলিয়াৰ চাৰ্টিফিকেট দিব লাগে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই কামটো অলপ দিনৰ পৰা কৰি আছিলে, আজি আমি কামটো সম্পূৰ্ণ কৰিলোঁ। আজি ১১৮ গৰাকী ব্যক্তিক আমি চাৰ্টিফিকেট দিয়াৰ আজি ব্যৱস্থা কৰিছোঁ। এতিয়ালৈকে ২৫০ ব্যক্তিয়ে পিআৰচি চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিছে। পিআৰচি পালে লগত অসমৰ তেওঁলোক নন ক্ৰিমিলিয়াৰ OBC হৈ গ'ল। মানে অসমত মৰাণসকলে যিমান সুবিধা পায় তেখেতলোকেও সিমান সুবিধা পাব। আজি আৰু ১৩২খন আমাৰ সাজু হৈ আছে, অলপ কাগজ পত্ৰ দিবলৈকে আছে, সেইখিনি দিলে অতি সোনকালে দি দিম। পৰৱৰ্তী ৩ মাহ বা ৪ মাহৰ ভিতৰত যিসকল ব্যক্তিয়ে পিআৰচি চাৰ্টিফিকেট বিচাৰে আমি তেওঁলোকক বিচাৰি উলিয়াই পিআৰচি চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰিম। ইয়াৰ ফলত তেওঁলোকৰ আজি অসমত ৪টা মেডিকেল চিট আছে আমাৰ মৰাণসকলৰ কাৰণে সংৰক্ষিত। সেই সংৰক্ষিত চিটো আমাৰ অৰুণাচলৰ মৰাণ ব্যক্তিয়ে লাভ কৰিব। ACSত APSত এটা আমাৰ সংৰক্ষিত হৈছে, তাতো অৰুণাচলৰ আমাৰ ভাই ভনীসকলে ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা লাভ কৰিব। মই অত্যন্ত সুখী হৈছোঁ, মোৰ ডিপাৰ্টমেণ্টে এইটো কাম কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখ্য পৃষ্ঠপোষকতাত এই কামটো হৈছে। ৪৫ বছৰ এটা ডাঙৰ সমস্যা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নাইকিয়া কৰিছে আৰু অসমৰ মানুহ অসমীয়া মৰাণ তেখেতলোকৰ কাৰণে কিবা অলপ কৰিবলৈ পাই অত্যন্ত মই সুখী হৈছোঁ বা আমাৰ চৰকাৰ সুখী হৈছে। অৰুণাচলত আজি বহু বছৰ ধৰি তাতে বাস কৰা আমাৰ আচলতে নেফাৰ যেতিয়া আছিলে তেতিয়াতে অসমতে আছিলে, সেই তেতিয়াৰ পৰা বসবাস কৰা মৰাণ লোকসকলৰ কোনো অধিকাৰ পোৱা নাই। যিটো শিক্ষা মৌলিক অধিকাৰ, সেই মৌলিক অধিকাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিলে আমাৰ মৰাণ মানুহখিনি। আৰু সেইবাবে আমি মৰাণসকলক ন্যায্য প্ৰাপ্তিৰ বাবে পূৰা আমি দাবী কৰিছিলোঁ আৰু অৰুণাচল গভৰ্ণমেণ্টৰ বহুতবাৰ কোৱা হৈছিলে যদিও তেখেতলোকে তেতিয়ালৈকে সমস্যাটো সমাধান নিদিলে। সেইবাবে আমি অসম চৰকাৰকো আমি যিহেতু অসমৰে সীমামূৰীয়া অঞ্চল এসময়ত অসমৰে আছিলে, সেই অঞ্চলৰ লোকসকলক আমাৰ মৰাণ লোকসকলক আমি পিআৰচি কাষ্ট চাৰ্টিফিকেট NCL প্ৰদান কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছিলোঁ আৰু চৰকাৰেও আমাৰ দাবীৰ প্ৰতি সঁহাৰি জনাই আজি এই স্থানতে তেখেতলোকে আজি আনুষ্ঠানিকভাৱে এই পত্ৰ আমি প্ৰদান কৰিছোঁ, জাতিগত প্ৰমাণ পত্ৰ আৰু ইয়াৰ লগে পিআৰচিও প্ৰদান কৰিছে আৰু NCL ব্যৱস্থাটো কৰিছে। গতিকে আমি এইখিনি ব্যৱস্থা কৰাৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। আৰু আচলতে মৰাণসকলৰ এই সমস্যা ইয়াৰ পৰাই যদি তেখেতলোকৰ এই সমস্যা যে অলপ হ'লেও সকাহ কাটিব আৰু ল'ৰা ছোৱালীবিলাক আমাৰ যিখিনি অৰুণাচলত বসবাস কৰা লোকসকলে পঢ়িবৰ কাৰণে বা অন্যান্য ক্ষেত্ৰত চাকৰি বাকৰিৰ কাৰণে ক্ষেত্ৰতো তেখেতলোকে সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব আৰু যথেষ্ট ক্ষেত্ৰত সুবিধা হ'ব বুলি আমি ভাবিছোঁ। তিনিচুকীয়া জিলাত জোৰ সমদল হ'ল, অৰ্থনৈতিক অৱৰোধ হ'ল, তাৰপিছত আপোনালোকে মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিলে। এইবাৰ আলোচনাৰ নামতে আলোচনা হ'ব নে জনজাতিকৰণৰ ক্ষেত্ৰত তেওঁ কিবা আপোনালোকক আশ্বাস প্ৰদান কৰিছে? চাওক যে আমি নিশ্চিতভাৱে আন্দোলন কৰিছিলোঁ, আন্দোলন কৰাৰ পাছত আলোচনা কৰিব লাগিব, সেইটো আমি কৰিছোঁ আৰু নিশ্চিতভাৱে আলোচনা কৰিছিলোঁ। এতিয়ালৈকে দুখনকৈ বৈঠকত মিলিত হৈছোঁ আৰু আমাৰ মৰাণসকলৰ জনজাতিকৰণৰ বিষয়টো ২৫ নৱেম্বৰ তাৰিখে তেখেতলোকে আনি ব্যৱস্থাখিনি গ্ৰহণ কৰি দিম বুলি কৈছে আৰু ইয়াৰ পাছত তেখেতলোকে কেন্দ্ৰলৈ পঠাই দিব, তাৰপাছতে লাহে প্ৰচেছটো কৰিব আৰু এই গোটেই আটাইখিনি প্ৰচেছ কৰিবৰ কাৰণে তেখেতে ইতিমধ্যে আমাৰ আশ্বাস প্ৰদান কৰিছে। আমি আশাবাদী আচলতে চৰকাৰে আমাৰ শেষৰ বাৰৰ কাৰণে আশা কৰিছোঁ যে আমাৰ মৰাণসকলৰ যিখিনি সমস্যা এই সমস্যাখিনি সমাধান কৰি দিব। আৰু যোৱা আমাৰ দুদিন আগতে আমাৰ মুখ্যমন্ত্ৰীৰ লগত ডিব্ৰুগড়ত আলোচনা হৈছিলে আৰু আটাইখিনি আজি বহুখিনি সমস্যা যিটো জৰ্জৰিত মৰাণসকলৰ আটাইখিনি সমস্যা তেখেতলোকে যিখিনি আছে জনজাতিকৰণৰ বিষয়টো ২৫ নৱেম্বৰ বাহিৰে বাকী সকলো সমস্যা ইতিমধ্যে সমাধান আজি ঘোষণাই কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Store পাব এই নিউজ 18 এপ।